डॉक्टर साहब माफ करो। हाँ देखो डॉक्टर साहब रक्षा करो अपनी दिया दिया कागज दिया एकदम डांगर प्रॉब्लम सर डॉक्टर बाबू एकदम থাকিব পৰা নাই আৰু উপায় নাই কি আৰু কিছু সুরজ কি লিখিলে তো নেপাল নেপাল এই লোরা কেটা নাম কেটা ভাল কেলে সরকারে বাহাদুর নেপাল 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 তো দীপাল লেখা আছে গুলো এই বাহিৰত লিখিছে মই লিখা নাই স্যার আপুনি ৰক্ষা নকৰিলে মোৰ ৰক্ষা নহব স্যার মই একদম বিবি বিকান দি আছে বাচ্চা দুটা বিকান দি আছে কালি পুৰা বেমাৰ কাৰ বেমাৰ একদম নকব স্যার একদম ইমান ডাঙৰ বেমাৰ হৈ গৈছে স্যার কেনে কোন আপুনি ৰক্ষা কৰক আৰু বেমাৰ কি হৈছে মোৰ একো হোৱা নাই স্যার কাৰ ঘৰৰ হেৰি বিবি কান্দি আছে একদম কান্দি আছে বিবি লৈ আহিব লাগিছিলে বিবিৰ বেমাৰ নহয় তো স্যার কাৰ গৰু পোৱালি নহয় একদম মুৰমুৰ হৈ গৈছে গৰুৱে তাৰমানে 3 দিন হ'ল আজি গাখীৰ দিয়া নাই স্যার গৰুৱে গাখীৰ দিয়া নাই হয় স্যার তুমি আহিছা মোৰ ওচৰলৈ মই ডাক্তৰৰ ওচৰলৈ আহিছো গৰুক গাখীৰ দিয়া নাই কিবা বেমাৰ হৈছে আকৌ স্যার নহয় নহয় গৰুৰ বেমাৰ চোৱা ডক্তৰ বেলেগ আছে গৰু থাকে নেকি মই হলো মানুহৰ ডক্তৰ কিয় সেই নৱপুৰ দেখা নাই হস্পিটালটো আছে নৱপুৰত হস্পিটাল আছে গৰুৰ হস্পিটাল স্কুলখনৰ কিনাৰে যায় যে তাত দেখোন কোনো নাথাকে খালি জংঘলে ভৰিপূৰ্ণ হৈ আছে সেইটো চৰকাৰী কথা কিন্তু সেইটো হস্পিটাল সেইটো গৰুৰ ডক্তৰ গৰু দেখায় সেইটো মানুহৰ ডক্তৰ মানুহ চাই গৰুৰ ডক্তৰ থাকে তাৰমানে থাকে গৰুৰ ডক্তৰ থাকে এতিয়া এখনতো উপায় নাই মইনো কি লিখিম যে গৰুৰ বস্তুটো মই নাজানো আপুনি দিব নোৱাৰিছে নাই নোৱাৰো তুমি তালৈকে যোৱা কাৰোবাক কোৱা নেকি চোৱা দেই মোক গৰুটো লৈ যাব লাগিব নেকি স্যাৰ তোমাক নিলে কি হ'ব গৰুটো লৈ যাবা ডাক্তৰ তাৰে নিব পাৰি নেকি গৰুৰ ওচৰলৈ পাৰে তাই গৰু ডক্তৰে গৰুৱে চাই ঠিক আছে যাব কি যে মানুহ আহে নহয় সঁচাকে হস্পিটালখনৰ কিবা অৱস্থা থাকিলে আছেনে আৰু কোনোবা মানে খুৰা মানে নকবি আমার দুঃখ লাগে মানে দিয়াচোন কাগজখন আপোনাৰ দিয়ক মানে ৰূপ 5 টকা 5 টকা লৈছে 5 টকা মানে মোক কথা কি মানে নাই এই 2 টকাহে লয় জানো 5 টকা মানে খুচৰা নাই বুলি কয় তামোল খাব নাজানো মই কি খাব নৱকান্ত বুঢ়াগোহাঁই 75 বছৰ খুৰাতে কওকচোন প্ৰেছাৰ নেকি পেছা মানে মোৰ ধেৰ মানে কথা পেছাটো পেছা নহয় সেই মানে কি এই ল'ৰাটো নিচিনা ছোৱালীজনী আনিলে আমাৰ পেছা ডাঙৰ মানে সেই মোৰ আগতে আৰু পইচা ঘূৰিছিলে এতিয়া নঘূৰা হ'ল নহয় মানে এতিয়া মোক নাচাই বেমাৰ এখন চাইছিলে মানে আগত নাছিলে এতিয়া মানে মোক নাচাই মোক মানে সেই চুই বোৱাৰী এনেকৈ চাই থাকে খালি মই যেনেকৈ চাই থাকে মোক নাচাই মানে কেৰাণী ক'ত নাচাই মানে কি কৰিব পাৰি মোৰ বহুত টকা আহিল বেমাৰটো কি হৈছে বেমাৰ আজিকালি কিবা মই স্পিন দি নে কেতিয়া হৈছে ধৰিব পৰা নাই পাহৰি যাওঁ মানে সেই মই মানে হাগি থাকোঁ নে নাহাগিও নাই এই পেচাব কৰি থাকোঁ মই কৰি নাই তেনে কিডনী বেমাৰ নে কি মানে সেই লিভাৰ বেমাৰ মই ধৰিব পৰা পাইছোঁ আপুনি হাগিলে হাগিয়ে থাকে নাহাগিলে নাই মুতিলেও মুতিয়ে থাকে ঠিকেই কৰি আছে গম পাইছোঁ ঠিক আছে আপোনাৰ চাওঁ লিভাৰটো অকণমান ওপৰ কৰি দেখা নাই বাৰু নাই ডাক্তৰ মানে দেখিব পৰা মানে আগতে মানে মানুহজনী থাকোঁতে মানে বিচনাত মানে মানে সেই চুয়ে তুলিয়ে যায় নহয় চুয়ে তুলিয়ে গ'লে মানে দেখালে চাফা কৰিছে তাই এতিয়া মানে সেই মানে মানুহজনী আপোনাৰ লিভাৰটো এতিয়া বয়সো হৈছেতো অৱস্থা মানে আপোনাৰ লিভাৰ অলপ বনাব দিছে আপোনাৰ এই চশমা এখন গ্লাছ নাই যে কিয় নাই এইটো বনাব নোৱাৰিম নাই এই ল'ৰাটো কৈ থাকোঁ বনাব মই এই নিজ এতিয়া এই কিবা পৰ্দা এখন লৈ পেলাই পৰ্দা এখন একোটা খাই নাই গ্লাছখন লগাই দিব লৈ নোৱাৰে নোৱাৰে নহয় মোক আহি পোৱালিবিলাকে পইচা নোপায় মোক এক বেটেৰী মানে জোখাই পইচা নহয় মোৰ একে মই জোখ লাগিলে পইচা নাই এক বেটেৰী পাব তাৰমানে বোৱাৰী আনি আপুনি এক বেটেৰী হৈ গ'ল বোৱাৰী আনি নহয় আপোনাৰ কবাই মানে অকণ এই গ্লাছখন বেয়া হৈ আছিলে বনাই দিব লাগে তেতিয়া হয় নহয় উপায়টো নাই কবাই তই কখন দিবা এতিয়াতো এই আপুনি এটা কাম কৰিব এতিয়া চৰকাৰে আজিকালি আমাৰ ইয়াত দিছে কিনাৰতে মোৰ কিনাৰ মতে আছে পাৱাৰটো দেখাই ল'ব কিন্তু চশমাযোৰটো ফ্ৰী নহ'ব পাৱাৰ কি পাৱাৰ চকুৰ আপোনাৰ কিমান দেখিছে কিমান দেখাই ল'ব কিন্তু যোৱাবাৰ মোৰ চেক কৰাইছিলে নহয় মানে মই কথা ক'ব নোৱাৰিম পাই আপুনি চাওকচোন বাৰু দেই মই ইয়াত লিখি দিছোঁ আপোনাৰ নাৰ্ছে বুজাই দিব আকৌ চৰকাৰী চিকিৎসা আকৌ 5 টকা নহয় সেইটো লয় আৰু চৰকাৰৰে নিয়ম এতিয়া মই বিনা পইচা নাই এইটো চৰকাৰে দিছে আৰু কি কৰিব এটা কথা কিন্তু এই ঔষধকেইটা যে মই লিখি দিছোঁ হেৰি
ঔষধকেইটা ইয়াৰ পৰা নল'ব নিজৰ বুলিহে কৈছোঁ মানে ইয়াৰ ঔষধবিলাক ভেজা কচ ইয়াৰ ফালে লিভাৰ টনিকৰ কাম কৰে দে আহক কষ্ট কৰিব বাহিৰত নকৰিব মোৰ চাকৰি কথা আছে সেইকাৰণে আপুনি কাম কৰে ফাৰ্মাচী আছে যে চিভিলৰ সন্মুখত তাৰপৰা এইকেইটা ঔষধ ল'ব আপোনাৰ পেটৰ বেমাৰ ভাল হৈ যাব হাগিলে আপুনি হাগি নাথাকে আৰু মুতিলেও মুতি নাথাকে হ'ব কিনো কৰিম যাব পাৰে হ'ব তাৰমানে অকণমান মোৰ কিছু কিবা বেছি কি কৰিব আহিব লাগিব যাওঁ আৰু যাওঁ ঠিক আছে আহিব টাকা দেই গৈ আছোঁ ৰখি থাকা আৰু আধা ঘণ্টা আছে কেনেকৈ যাব গৈ আছোঁ আৰু চিৰিয়াছ নেকি চিৰিয়াছ আৰু 5 মিনিটহে আছিলে বহুত চিৰিয়াছ নেকি দে মাথা উপায় নাই কি কৰিব আকৌ DY65 পাই যাম আগতে চাকৰি যাব Sir, না ধৰি আছে মই বলে sir, I'm gonna be at you, sir. Sir, নানলে নেকি বাৰু হ'ব বাদ দিয়া sir, I'm gonna be at you, sir. নামটো কোৱা আগতে বেমাৰ কোৱা আগতে নামটো ৰেখা sir. ৰেখা ন ঠিক আছে বয়স কিমান মান হ'ব বয়স 30 বছৰমান হৈছে এতিয়া কোৱা কি হৈছে ছাৰ এওঁনে যোৰাটোৰ বিৰাট চিৰিয়াছ ছাৰ মই এতিয়া উপায় নাইকিয়া হৈছে ছাৰ কিবা এটা কৰক ছাৰ জ্বৰ হৈছে ছাৰ জ্বৰ নহয় মানে চিৰিয়াছ ছাৰ কিবা মানে কি বেমাৰ কি ছাৰ মানে ক'বলৈ বিৰাট দুখ লাগে ছাৰ কিবা এটা কৰক ছাৰ তুই বেমাৰটো কোৱা মই হাতে চামনে মূৰে চামনে পেটে চাম হাগনি হৈছে নে বেমাৰ হৈছে নে কি হৈছে ছাৰ ক'লে মানে বিৰাট দুখ লাগে ছাৰ কোৱা নক'লে কেনেকৈ জানো ছাৰ নোকোৱা যদি লৈ যাবা মোৰ সময় নাই ছাৰ শুনক তেন্তে মোৰ দুখৰ কাহিনী ছাৰ বিয়াৰ আগতে 4 ফুলৰ গহনা মই টিভি ভৰি কৰি আনিছিলোঁ বিয়াৰ পিছদিনাখন সেইখিনি বেছি দিলা এতিয়া মানুহ আছে বাহিৰত মানুহ আছে এতিয়া তোমাৰ সুধিবলৈ লাজ লাগে নহয় বিয়াৰ আগতে তুমি কিমান দাবী মাৰিছিলা মোৰ লগত তুমি যে কিমান মৰম চেলাইছিলা নহয় তেতিয়া বাহ বিয়াৰ পিছত মই গাড়ীত ঘূৰাম বিয়াৰ পিছত দেখিলো গাড়ীটো বহুত দূৰৰ কথা এখন ঘূৰিবলৈ পাই খোলাই দিয়া তুমি এতিয়া লাজ পোৱা নহয় ক'লে আমি মানুহ দুটাখন ভালদৰে জীয়াই আছো তুমি সাধাৰণ বস্তুবোৰ নহ'লে কেলে ইমান তৰ্ক কৰিছা হে মানুহ দুটা ভালে জীয়াই আছো দেখা নাই নেকি ছয়কে ঘৈণীয়েকে কেনেকৈ কি ধুনীয়াকে ঘূৰি ফুৰে মোৰ কি মন নাযায় তেনেকে ঘূৰিবলৈ মনে থাকাচোন আমাৰ মান সন্মানৰ কথা আছে নহয় ইমান চিঞৰি কথা কৈছা তুমি সন্মান বুজি পোৱা নহয় তোমাৰ আগৰ সন্মান গলাই গ'ল বিয়াৰ পিছদিনাখন যে মোৰ গহনাখিনি নাচি দিছিলা তেতিয়া তোমাৰ সন্মান গলাই গৈছিল এতিয়া সন্মানৰ কথা ক'বলৈ আহিলা নহয় এই বৰুৱা শুনিব বৰুৱাই কালি ঘৰখন লৈছে আজি যদি আমাৰ কাজিয়াখনে কি বুলি ক'ব বাৰু বৰুৱাই কালি ঘৰ লৈ নে পৰহি ঘৰ লৈ মই তোমাক সুধিছো নেকি বৰুৱাই যদি সুধে মাতি আনা না সুধিবলৈ দিয়া তোমাৰ অৰিজিনেল কেৰেক্টাৰটোৰ বিষয়ে সুধিব লাগে মানুহে এই বাহিৰত মানুহে শুনিব মনে থাকা বুলি কোৱা নাই জানো মাতি আনা না ভিতৰলৈ তই মনে থাকিবলৈ কৈছো নাই মোক তই কলি মোক কেতিয়াও মায়ে তই কৈ পোৱা নাই তই মোক তই ক'ব নাই তই মোক তই কৈছ মোক কেতিয়াও মায়ে তই কৈ পোৱা নাই মোক মাৰিবলৈ পাছত বৰুৱা ঘৰৰ আইনাখনহে নানিলি খিৰিকী কষ্টই ঘৰটো বনাইছিলে দেখিবই কি কৰিব লাগে মই পইচাটোতো মোৰ জেপৰ পাই যাব বৰুৱাটো এইফালে আহি আছে বৰুৱা আমাৰ বৰুৱা মানে মই বৰ ডাঙৰ অপৰাধ এটা কৰিছোঁ বৰুৱা মানে মই বৰ ডাঙৰ অপৰাধ এটা কৰিলোঁ মই সেই আপোনাৰ ঘৰৰ খিৰিকী আইনাখন ভাঙিলোঁ বতৰ এটা তোমালোকে বটল ভাঙা নাই
তুমি আচলতে মোৰ ওপৰত ডাঙৰ উপকাৰ এটাহে কৰিলা। বুঢ়া ইপিনে নকৰিব বুঢ়া কিবা এটা কৰক আৰু মই মেৰামতি কৰি দিম নহয় কাইলৈ নহয় মই বৰুৱা নহয় মই হৈছো এটা ভূত। আজিৰ পৰা 20 বছৰৰ পূৰ্বেই কোনোবাই মোক বটল এটাত বন্দী কৰি ৰাখিছিলে। আজি বটলটো ভাঙি তুমি মোক মুক্তি প্ৰদান কৰিলা। সেয়েহে মই তোমালোকক বৰ দিবলৈহে আহিলো। শান্তি নাই তোমাৰ ভূত মানে ভূত ছাৰ নালাগে বৰ মই 3টা বৰ দিম। বিশ্বাস কৰিব লাগিছা 3টা বৰ দিব লৈ লওঁ পিছত বিশ্বাস অবিশ্বাস পিছত তুমি ভূতক বিশ্বাস কৰিব লাগিছা বিশ্বাস পিছত কৰে এই বৰ দিনটা বস্তু গুচি গ'লে গুচিয়ে যাব। লৈ লোৱা তোমাৰ বৰ তুমি লৈ লোৱা কিন্তু তুমি বিশ্বাস ৰাখিবা দেই নিজক কি খুজিম মই কি খুজিম আজিকালিতো মানুহে ডাঙৰ ডাঙৰ প্ৰপাৰ্টি কৰিছে 30 বিঘা মাটি বাগান খুলিবৰ কাৰণে ভূত ছাৰ মানে আমাক সেই 30 বিঘা মাটি বাগান খুলিবৰ কাৰণে শান্তি নাই তোমাৰ আমি গাড়ী এখন বিচাৰো কি ধুনীয়া মস্তি মাৰি গাড়ী বিচাৰে নাইট চুপাৰ 10খন মান লৈ লওঁ এই কামানি হ'ব তাৰ পৰা আমাৰ নাইট চুপাৰ ল'বা শইকীয়া ঘৈণীয়েকে যে গাড়ীত ধুনীয়াকে ঘূৰি ফুৰে তেনেকে কি নাইট চুপাৰখনত ঘূৰিব পাৰি শান্তি নাই কাম নাইকিয়া য'ত ক'ব নালাগে নহয় তাত তুমি তাতেই মাতিবা হ'ব তুমি কি গাড়ী লোৱা তোমাৰ কথা তুমি লৈ লোৱা শুনা না ঐ এখন এল্ট্ৰ লওঁ তুমি যি গাড়ীয়ে লোৱা তোমাৰ ওপৰত লাগিব শুনা না বলেৰো লওঁ তুমি বলেৰো এল্টো নিনজা যি লোৱা তোমাৰ কথা তুমি লৈ লোৱা স্কৰ্পিঅ লম হলো এইখনো পুৰণা শান্তি নিদিয়ে এজনীয়ে চাফাৰী কেনেকুৱা হ'ব কোৱা না ধুনীয়া হ'ব ধুনীয়া এখনে বহুত কাম হ'ব মানুহৰ ঠেৰি থাকে এখনে কি মই বিচাৰো বুজিছে কোৱা মোক মানে এল্টো নালাগে চাফাৰী নালাগে তেকা বলেৰো ভাল নহ'ব বুজিছে আপুনি মোক নিউ মডেলৰ যিমান গাড়ী আছে গোটেইখিনি লাগিব হৈ যাব আৰু 2টা বৰ আছে আৰু 2টা আছে আৰু কি বিচাৰো গুৱাহাটীত ফ্লেট এটা বিচাৰো গুৱাহাটীত মানুহ থাকে এজাক বৰষুণত কিমান পানী তাৰ মাজতে বোমা বিস্ফোৰণ কিমান ঘনবসতি এখন ঠাইত আমি কি ফ্লেট ল'ম অৱশ্যে হয় কথা ইমান বৰষুণ হ'লে মোৰ কাপোৰ কেইযোৰহে নষ্ট হৈ যাব এটা কাম কৰো মুম্বাই ন মুম্বাইত মানুহ থাকে সিদিনা দেখা নাই বাৰাক ওবামা আহি গৈছে 40খন গাড়ী 4-5খন এৰোপ্লেন তাৰ মাজতে 4টা নিৰাপত্তা ব্যৱস্থা তাৰ মাজতে বোমা বিস্ফোৰণ তেতিয়াহ'লে মুম্বাইতো নহয় আৰু হয় কথা মই যদি মৰি থাকো ইমানখিনি মোৰ চখ মই কেনেকৈ পুৰাম নাই মুম্বাই এৰি দিওঁ ক'ত ল'ম ভাবা না অকণমান এটা কাম কৰো বাংলাদেশত লৈ লওঁ বাংলাদেশৰ মানুহ থাকে তুমি কি মানুহে তুমি যে একো বুজি নোপোৱা নহয় দেখা নাই নেকি বাংলাদেশৰ পৰা কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ আমাৰ অসমলৈ আহি আছে বাংলাদেশখন একেবাৰে খালী হৈ যাব যেতিয়া বাংলাদেশখন খালী হৈ যাব তুমি আৰু মই তাত কি মস্তিকে থাকিব পাৰিম কি মস্তি লাগিব নহয় ঠিক আছে তোমাৰ কথা মতে হওক তুমি বাংলাদেশৰ লোৱা পাকিস্তানৰ লোৱা আফগানিস্তানৰ লোৱা কাজাখস্তানৰ লোৱা তোমাৰ কথা হ'ল তুমি বিচাৰ মোৰ আপত্তি নাই মই বিচাৰো পাৰা বুজিছা কোৱা আমাক ফ্লেট এটা লাগিছিল আমাক ফ্লেট মানে আমাক বাংলাদেশত ফ্লেট এটা লাগিব হৈ যাব আৰু মাত্ৰ 1টা বৰ আছে খুজিলে সোনকালে শুনা না আৰু এটা আছে কোৱা না সোনকালে তুমি 2টাতকৈ একোৱে নকৰা ভাবি মানুহে কাম নকৰা হৈ গৈছে তুমিতো মোক কামোৰ দিয়েই থাকা ৰাতিপুৱা গধূলি খাওঁতে বওঁতে গোটেই তোমাৰ গহনা পাতি কাপোৰ কানি যি য'ত আছে তুমি চব লৈ লোৱা মই লৈ লওঁ মোৰ মন পচন্দৰ লৈ লওঁ না কি বিচাৰো শুনা না
বিদায় চিৰিয়েলখনত যে ৰাগিনী ৰাম ৰাম মই জানো চিৰিয়েল চাওঁ কি কথা কৈছা হে তুমি চাই ল'ব নোৱাৰা ঐ শুনা না মিলিব গহনাখিনিও লাগিছিল নাম যে নাজানো তেতিয়া মনতো নাহে সময়ত মানুহটো বুজি নাপায় ঐ কি কৰোঁ ঐ কোৱা অকণমান হেল্প কৰা না তুমিহে জানিবা মইনো মাইকী মানুহৰ গহনা পাতি সম্পৰ্কে মোৰ কি জ্ঞান আছে জ্ঞান নাই তুমি বেলেগক পিন্ধা নেদেখা নেকি মই জানো বেলেগৰ ডিঙিকা চাই আছো জানো মই যে কি মানুহটো পালো নহয় মানে কি ভাগ্যৰ বলত এই মানুহটো পালো কোনো এটা মোক সহায় কৰিব মই নিজে বিচাৰিম বুঝছাৰ মোক মানে এই যে বিদায় চিৰিয়েলৰ ৰাগিনী পিনে আহি মানে কি ধুনীয়া নহয় মা কি মস্তি লাগে লগত মেচিঙৰ গহনাখিনিও লাগিব আৰু পূজাত যে ওলাইছে নেটৰ শাড়ীবিলাক সেইবিলাকো লাগিব মানে এখন নহয় মোক ধেৰ লাগিব আৰু মোক এটা কাম কৰিব শাড়ীবিলাক গহনা একদম ধেৰকৈ লাগিব লগত মোক গোটেই বিউটি পাৰ্লাৰখন লাগিব হৈ যাব গ'ল শাড়ী লো আৰু দিয়া হ'লেতো আৰু ভাল আছিল আৰু খুজি গ'ল চাকৰি ইমান বস্তু খুজি আছে আকৌ কি হ'ল ইয়াত কিন্তু মোৰ চৰ্ত এটা থাকিব ভূতৰ চৰ্ত মানি আমি বস্তু নহওঁ দেই সেইটো কিন্তু সঁচা নহ'ব নালাগে চৰ্ত এটা কিবা চৰ্ত বিচাৰিব সেইটো দি দিম না আমি বস্তুখিনি লৈ ল'ম না আমি মানিম আপুনি কি চৰ্ত কওকচোন মোৰ চৰ্তটো হৈছে মোক এনিশাৰ কাৰণে কোঠালি এটা লাগিব কোঠালিটো হৈ যাব আমাৰ কিমান কোঠালি আছে হৈ যাব এই কোঠালিটোৱে হৈ এইটো কোঠালিকে দি দিম না আৰু এটা চৰ্ত শুনি লোৱা কৰি আছো আৰু এটা চৰ্ত শুনি লোৱা মোৰ দ্বিতীয় চৰ্তটো হৈছে সেই নিশা তুমি সেই কোঠালিটোত থাকিব নোৱাৰিবা আৰু সেই কোঠালিটোত থাকিম মই আৰু তোমাৰ তুমি বুঝছাৰ থাকিবা মোৰ পত্নীৰ লগত মোৰ ঘৰত আৰু মই কটাম বাহিৰত কেতিয়াও সম্ভৱ নহয় বুঝছাৰ ভাবি লোৱা নহ'ব নালাগে হৈ যাব শুনা না তুমি যে নাথাকোতে মই অকলেই থাকো না ৰাম তুমি যে ভূতৰ লগত বিশ্বাস কৰি ভূতৰ লগত ৰাতি কথা বিচাৰিছা সাধাৰণ কিছুমান বস্তুৰ লগত ভূতে কিবা অপকাৰ কৰে নেকি দৰকাৰ পৰিলে মই গাৰুটোত কটাৰি লৈ থম ৰাম তুমি যে সঁচাকে দেই তোমাৰ মাইকী মানুহৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থত সমাজত বিলীন হৈ যোৱা কিয় তুমি ক্ষুদ্ৰ স্বাৰ্থৰ কথা কৈছা নহয় ভূত চাৰে যাতে যিমানখিনি বস্তু দিব তুমি মোক দিব পাৰিছা নোৱাৰিব পাৰো দিব কিন্তু তুমি ভূতক বিশ্বাস কৰি মোক তুমি প্ৰতাৰণা কৰিবলৈ আহিছা সোনকালে সিদ্ধান্ত লোৱা মোৰ বেছি সময় নাই তুমি এটা ৰাতিৰ কাৰণে প্লিজ মোৰ কাৰণে তুমি ঠিক আছে হ'ব মই নাযাওঁ ও বাচন তুমি ভূতক এবাৰ শুনা প্লিজ তুমি যোৱা না প্লিজ তুমি যোৱা না নাযাওঁ প্লিজ তুমি যোৱা না ঠিক আছে সব ৰেছপন্সিবিলিটি তোমাৰ কিন্তু কিবা বিপদ হ'লে মোক কিন্তু খবৰ নকৰিব হ'ব আজি তোমালোকে মোৰ ওচৰলৈ
যি ঔষধ বিচাৰি আহিছা সেই ঔষধ কেৱল মোৰ হাততে নহয়, কোনো ডক্তৰ সমাজৰ হাতত তোমালোকে ইয়াৰ ঔষধ বিচাৰি নোপোৱা। এই বৃহত্তৰ সমাজখনেহে ইয়াৰ প্ৰকৃত ঔষধ দিব পাৰিব।
কৰাদিব আৰু প্ৰবলা নৱজ্যোতি ৰাজপালিক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শিক্ষাৰ্থী বৰ্ণালী বৰাই। সম্বৰ্ধনা জনাব সাংস্কৃতিক সম্পাদিকা অঞ্জলি ফুকনে। মই মানে ভেঙুচাৰী আচলতে ভেঙুচাৰী কৰিব নোখোজোঁ, কিন্তু মই মানে এটা কিছুমান জীৱ জন্তুৰ মাত দিব চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণটো নিবিচাৰিব, 21% নিবিচাৰিব, যে মই চেষ্টা কৰিম যাতে আপোনালোকে মোৰ যদি শুনে মানে আপোনালোকে মোক সহ্য কৰে আৰু যাতে। প্ৰথমতে মই দুটা মেকুৰীৰ মাজত কাজিয়া কেনেকৈ হয় সেইটো দেখাব গৈছোঁ। কুকুৰে বিভিন্ন সময়ত বিভিন্ন চিটুৱেশ্যনত তাৰমানে বিভিন্ন অৱস্থাত মানে বেলেগ বেলেগ মাত দিয়ে, মানে তেওঁলোকৰ তেওঁলোক বুলি কৈছোঁ আৰু তেওঁলোকে কেতিয়াবা মনত কৰে, যিহেতু তেওঁলোকৰ মাত বিভিন্ন অৱস্থাত মাত দিব গৈ আছোঁ। প্ৰথমতে সেই ৰাতি যে ঠাণ্ডা দিনত চিঞৰে, বৰ অভাৱত যিটো চিঞৰে আৰু স্কুল যায় বা কোনোবা অচিনাকি মানুহ যায় তেতিয়া সি কেনেকৈ তাৰপিছতে যেনেকৈ লাগিব তলত খাই থাকিব তেতিয়া মানে এই ফৰ্মটো